নদীৰ গৰাখহনীয়াৰ উপদ্ৰৱত ভেটি মাটি নোহোৱা হ'ল এটা গাঁৱৰ। দক্ষিণ বৰপেটাৰ পূব মাজৰচৰ গাঁৱৰ প্ৰায় 200 বছৰৰো অধিক পুৰণা গাঁওখন আজি নদীৰ গৰাখহনীয়াৰ উপদ্ৰৱৰ বাবে গাঁওখন প্ৰায় নিশেষ হোৱাৰ দিশত। ইয়াক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়, লগতে সাধাৰণ জনতাৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গৰাখহনীয়াৰ বৃদ্ধিৰ ফলত প্ৰায় 200ৰো অধিক পৰিয়াল গৃহহীন হ'ব লগা হৈছে। প্ৰায় 300 বিঘাৰো অধিক ভূমি নদীত জাহ যায়, লগতে অঞ্চলটোত শোকাহৰ সৃষ্টি কৰিছে গৰাখহনীয়াই। যদিও নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক বাৰংবাৰ অৱগত কৰাৰ পিছতো কোনো ধৰণৰ কাণসাৰ নিদিলে বিধায়কে। কেইবাবাৰো বাতৰি সম্প্ৰচাৰিত কৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে গাঁওখন নিশেষ হোৱা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে কয় যে বৰপেটা জিলা উপায়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ গৰাখহনীয়াক প্ৰত্যক্ষ কৰি কেনেকৈ গৰাখহনীয়া নাইকিয়া কৰিব আৰু বিশেষকৈ গৃহহীন হোৱা পৰিয়ালক সংস্থাপন কৰি দিয়াৰ লগতে সম্পূৰ্ণভাৱে গৰাখহনীয়াক ৰোধ কৰিবলৈ কাতৰভাৱে অনুৰোধ জনায়। উক্ত ঘটনা সংঘটিত হৈছে দক্ষিণ বৰপেটাৰ পূব মাজৰচৰ গাঁৱত। নজমুল হকৰ ৰিপৰ্ট। কিমান মান উচ্চত হৈ গ'ল গৰাখহনীয়াৰ বাবে? এই 200-300 মান হ'ব। 200-300 হ'ব। কিমান মাটি যা গৈছে নদীত? 200-300 বিঘা হ'ব। আপুনি কিমান বছৰৰ পৰা ইয়াত বসবাস কৰে? 35-40 বছৰ। 35-40 বছৰ হৈছে। আপোনালোকে এতিয়াও ইয়াতে আছে নে ইয়াৰ পৰা বেলেগ ঠাইত গুচি গৈছে? ইয়াতে আছে। এতিয়া আপুনি কি ক'ব বিভাগীয় কৰ্তৃপক্ষক, চৰকাৰক কি আহ্বান জনাব? আজি মাজৰচৰ গাঁৱৰ এটা গাঁও আধা অংশই নদীত যাহ গৈছে, কি ক'ব আপুনি চৰকাৰক? কিবা ব্যৱস্থা ল'লে শুনা পাইছিলোঁ বিধায়ক মহোদয়ে কিবা জিঅ' কোম্পানীৰ থ্ৰুদি কাম অনাৰ কথা। নদীৰ কিনাৰত আপোনাৰ কিমানখিনি মাটি আছিল? 3-4 বিঘামান মাটি আছিল। গোটেই নদী উঠাই লৈ গৈছে? গোটেই লৈছে। ভেন্দি খেতি কৰাৰ পিছত কিমানখিনি লৈছে? খেতি কৰাৰ পিছত 1 বিঘামান লৈছে। 1 বিঘামান লৈছে। কি ক'ব আপুনি? এতিয়া ইয়াত মানে নদীৰ মাজত কিমান ঘৰ গৈছে আপোনাৰ আনুমানিক? 200-300 মান গৈছে। 200-300? কিমান মাটি গৈছে? বহুত মোটামুটি মানে গাঁৱৰ আধা অংশই নাই? আধা অংশ গৈছে, আধাৰো বেছি গৈছে। পিছে বিধায়ক কৰ্তৃপক্ষক জনাইছিল নে? যিহেতু সদায় চৰকাৰে কৈ থাকে মাটি ভেটি বুলি। ইয়াত বিধায়ক জনাইছিলোঁ। তেখেত কিবা কি ক'ব? নদীৰ গৰাখহনীয়া ইমান বৃদ্ধি পাইছে। আমি প্ৰত্যেক বছৰে আমি আমাৰ বাগবৰ সমষ্টিৰ বিধায়ক মহোদয় তেখেতক আমি অৱগত কৰাওঁ। প্ৰায় চৰকাৰৰো আমি মাজে মাজে আমাৰ সাংবাদিক দাদাসকলে তেওঁলোকেও আহি নিউজ কৰে, কিন্তু আমি সেনেকুৱা আজিলৈকে গৰাখহনীয়াৰ কোনো প্ৰতিৰোধৰ ভালদৰে ব্যৱস্থা নকৰিলে চৰকাৰে। আমি এটাই অনুৰোধ জনাওঁ আমাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ, আমাৰ এই মাজৰ গাঁৱৰ প্ৰায় 200-300 মান মানুহ ইয়াৰ পৰা গৃহহীন হৈ গৈছে, আৰু গৃহহীন হোৱাৰ পিছত তেওঁলোকে বিভিন্ন ঠাইত গৈ কিনে থাকি